আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ইলেভেণ্ট ইজ দি নেশ্যনেল এনিমেল অফ হুইচ কাণ্ট্ৰি। এই প্ৰশ্নটোত সুধিছে হাতী কোনখন দেশৰ জাতীয় প্ৰাণী। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্ৰীলংকা। হাতী শ্ৰীলংকা নামৰ দেশৰ জাতীয় প্ৰাণী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ফ্ৰম হুইচ প্লেণ্ট ইজ পেপাৰ মেড। এই প্ৰশ্নটোত সুধিছে কোনটো উদ্ভিদৰ পৰা কাগজ তৈয়াৰ কৰা হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেম্বু। বাঁহ নামৰ উদ্ভিদৰ পৰা কাগজ তৈয়াৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ইজ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট। এই প্ৰশ্নটোত সুধিছে বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোনখন দেশত। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আফ্ৰিকা। বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি আফ্ৰিকা দেশত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ গেছ ইজ ইন দি ব্লেক চিলিণ্ডাৰ। এই প্ৰশ্নটোত সুধিছে ক'লা চিলিণ্ডাৰত কোনটো গেছ আছে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন। ক'লা চিলিণ্ডাৰত নাইট্ৰজেন গেছ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ক্ৰিয়েচাৰ কেন ৰান এভৰি ফাষ্ট উইদাউট লেগছ। এই প্ৰশ্নটোত সুধিছে ভৰি নোহোৱাকৈ কোনটো জীৱই অতি বেগেৰে দৌৰিব পাৰে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্নেক। ভৰি নোহোৱাকৈ সাপ নামৰ জীৱই অতি বেগেৰে দৌৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ পাৰ্ট অফ দি বডি ডাজ নট হেভ ব্লাড ছাপ্লাই। এই প্ৰশ্নটোত সুধিছে শৰীৰৰ কোনটো অংশত তেজৰ যোগান নাথাকে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰ্ণিয়া। শৰীৰৰ কৰ্ণিয়া নামৰ অংশত তেজৰ যোগান নাথাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি ইয়াৰ্ছ ডিড ইট টেক টু বিল্ড দি তাজমহল। এই প্ৰশ্নটোত সুধিছে তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 ইয়াৰ্ছ। তাজমহল নিৰ্মাণ কৰিবলৈ 22 বছৰ সময় লাগিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডাইজেষ্ট ইজ কজড বাই ইটিং টু মাছ সল্ট। এই প্ৰশ্নটোত সুধিছে নিমখ বেছিকৈ খালে কোনটো ৰোগ হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাৰ্ট এটেক। নিমখ বেছিকৈ খালে হাৰ্ট এটেক হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি পুৱৰেষ্ট কাণ্ট্ৰি ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ কোনখন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছুইডেন। পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশখনৰ নাম হৈছে ছুইডেন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি ৱেৰিং য়েল্ল' কালাৰ্ছ হেজ বিন বেন। এই প্ৰশ্নটোত সুধিছে কোনখন দেশত হালধীয়া কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মালয়েছিয়া। মালয়েছিয়া নামৰ দেশত হালধীয়া কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।